আজি আত্মনিৰ্ভৰ আঁচনি আছিল তাৰ অধীনত মানে আজি ইণ্টাৰভিউৰ কাৰণে মোক মাতিছিল। তাত আহি আমি এপ্লাই কৰিছিলোঁ। মানে আমাৰ প্ৰজেক্টটো আছিল ডায়েগনষ্টিক লেবৰেটৰী। অসম চৰকাৰৰ আঁচনিৰ ইণ্টাৰভিউ দিবলৈ আহিছোঁ আৰু ইয়াতে আমাৰ কাগজ পাতি কিবা ইমান ভয় খাব লগা কথা নাই, ইমান বেছি এও কৰা নাই। সিহঁতে যিটো ভাল সেইটো কৈছে, মোক প্ৰশ্ন কৰিছে কি কৰা, আমাৰ বাসৰ উদ্যোগটোক কাম কৰি। অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা যদি আপোনালোকে অনলাইন এপ্লাই কৰিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, কিয়নো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম যে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ক'ৰ পৰা ডাউনলোড কৰিব। যিহেতু ফাইনেলি আমাৰ 28 ফেব্ৰুৱাৰী 2024ৰ পৰা আমাৰ ইণ্টাৰভিউ আৰম্ভ হৈছে, যে ক'ত ইণ্টাৰভিউ হ'ব বা আপোনালোকৰ এডমিট কাৰ্ডখন ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব, ডকুমেণ্ট কি লৈ যাব, কি সুধিব, আজি মই ইয়াতে A to Z জনাই দিম। যিহেতু আজি মই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত গৈছিলোঁ, তাতে যিহেতু আমাৰ ইণ্টাৰভিউ হৈ আছে আৰু কি সুধিছিল, ঠিক আছে। লগতে মই দুটা ভিডিঅ' ক্লিপ আছে, সেইটোও মই জনাই দিম যে তাতে কি সুধিছিল, ঠিক আছে। মই দুজন কেণ্ডিডেটক মই সুধিছিলোঁ আৰু কি সুধিছিল সেইটোও মই ইয়াতে লগাই দিম। চ' আপোনালোকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমে চাওক বন্ধু বান্ধৱীসকল, চ' আপোনালোকে এডমিট কাৰ্ডখন ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব। চ' আপোনালোকৰ মানে যিটো ID আছে সেই IDটো লগ ইন কৰিব। ক'ত লগ ইন কৰিব, যিটো আমাৰ অসম চৰকাৰৰ আঁচনি যিটো অফিচিয়েল ৱেবছাইট আছে, ঠিক আছে, আমাৰ সেই তাতে গৈ আপোনালোকে, মই এইটোৰ ভিতৰত তলত ডাইৰেক্ট লিংক দি দিম, তাতে গৈ আপোনালোকে ধুনীয়াকৈ IDটো লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে তলত দেখিব যে তাতে কল লেটাৰ বুলি এটা অপশ্যন আহিছে, বা তাৰ পৰা আপোনালোকে নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। আৰু আপোনালোকে নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব, আজি ৰাতিৰ ভিতৰত মই আৰু এটা লাইভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম যে ক'ৰ পৰা ডাউনলোড কৰিব, কেনেকৈ ডাউনলোড কৰিব, ঠিক আছে। চ' এতিয়া মই ক'বলৈ বিচাৰিছোঁ, চ' আপোনালোকৰ মানে কল কৰিব সেই অফিচৰ ফালৰ পৰা, বা য'ত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব সেই তাৰ পৰা আপোনালোকক কল কৰিব যে আপোনাৰ সেইদিনা বা কালি বা আজি আপোনালোকৰ ইণ্টাৰভিউ আছে, চ' ইমান বজাত আহিব লাগিব, ঠিক আছে। ফাৰ্ষ্ট টাইম কল কৰিব আৰু তাৰপিছত এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব। IDটো লগ ইন কৰি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰপিছত আহি গ'ল যে এটা কথা মন কৰিব, চ' তাতে ডকুমেণ্ট কি লাগিব, যিটো বহুতে কৈ আছে। চাওক বন্ধু বান্ধৱীসকল, চ' ডকুমেণ্ট আপোনালোকৰ যিখন অৰিজিনেল ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি লৈ যাব, ঠিক আছে। যেনেকৈ আপোনালোকে যেতিয়া এপ্লাই কৰিছিল সেই ৰেজিষ্ট্ৰেশ্যনটো, তাৰপিছত এপ্লাই কৰাৰ সময়ত মানে এপ্লাই যিখন ডকুমেণ্ট ওলাইছিল সেইটো, তাৰপিছত প্ৰজেক্ট ৰিপৰ্টটো, তাৰপিছত এডমিট কাৰ্ডখন যে মুকলি কৰি দিয়া হৈছে সেই এডমিট কাৰ্ডখন ল'ব লাগিব, ঠিক আছে। তাৰপিছত আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড অৰিজিনেলবিলাক ল'ব। লগতে স্কুল ডকুমেণ্ট, চ' আপোনালোকৰ মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ, BA পাছ, যি নহয় কিয়, ঠিক আছে, মানে সকলোখিনি অৰিজিনেল ডকুমেণ্ট ল'ব, ঠিক আছে। আৰু তাতে কি সুধিছিল চাওক বন্ধু বান্ধৱীসকল, চ' তাতে কি সুধিছিল অলপমান পিছতে দুজন কেণ্ডিডেট আছে মোৰ লগত, ঠিক আছে। মই যিহেতু ভিডিঅ' ক্লিপ দুটা বনাইছোঁ সেইটো মই লগাই দিম, আপোনালোকে চাই ল'ব। চ' ইয়াতে মই ভালকৈ ক'বলৈ বিচাৰিছোঁ, চ' আপোনালোকে মন কৰিব, তাতে আপোনালোকৰ মানে যিটো ছেক্টৰত অনলাইন এপ্লাই কৰিছে, ছাপ'জ কোনোবাই ফিচাৰী বা কোনোবাই সেইফালে আমাৰ বম্বু, ঠিক আছে, বা কোনোবাই যিহেতু বিভিন্ন ধৰণৰ তাতে ছেক্টৰবিলাক আছে। চ' আপোনালোকে কি কৰিব, চ' সেই তাৰ ওপৰত যিটো প্ৰজেক্ট ৰিপৰ্টটো যে বনাইছিল, ঠিক আছে, বা এপ্লাই কৰাৰ সময়ত যে আপোনালোকে সেইটো ছাবমিট কৰিছে প্ৰজেক্ট ৰিপৰ্টটো, এই তাতে আপোনালোকে চাব, বা তাতে কিছুমান লিখিবলৈ দিছিল যে আপোনালোকৰ বিজনেছ প্লেনটো কি আছিল, সেইটোহে সুধিব যে আপোনালোকৰ নামটো কি কোৱা, নামটো ক'ব, তাৰপিছত ক'ব যে মানে কি বিজনেছ প্লেনটো কি আছে সেইটো ক'ব দিব, ঠিক আছে। সেই তাৰ ওপৰতহে ক'ব লাগিব। এনেকৈ ধৰণৰ ভাইভাটো হৈ আছে। আৰু ডকুমেণ্ট তেনেকুৱা ধৰণৰ কি নহয়, ঠিক আছে, যে কিবা মানে বেলেগ কিবা ডকুমেণ্ট লাগিব বা ৰিজেক্ট কৰি দিয়া হৈছে তেনেকুৱা ধৰণৰ কথা নহয়, কিন্তু বহুতেই এবচেণ্ট হৈ আছে, ঠিক আছে। চ' আপোনালোকে এবচেণ্ট নহ'ব কিন্তু। আৰু পাৰিলে আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, আৰু পাৰিলে আপোনালোকে দিনত এবাৰকৈ আপোনালোকে চেক আউট কৰিব যে এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে নে নাই, ঠিক আছে। আৰু ক'ৰ পৰা ডাউনলোড কৰিব, কেনেকৈ ডাউনলোড কৰিব, ইয়াৰ ওপৰত মই লাইভ এটা ভিডিঅ' বনাই দিবৰ চেষ্টা কৰিম। আৰু চ' বন্ধু বান্ধৱীসকল, কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে সেই ভিডিঅ' ক্লিপ দুটা চাই লওক। থেংক ইউ অল। মোৰ নাম মোহাম্মদ শাহজাহান আলী, গাঁও খামাৰ, পোষ্ট অফিচ বগৰীবাৰী, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। মোৰ আজি মুখ্যমন্ত্ৰী যিটো আত্মনিৰ্ভৰ আঁচনি আছিল, অসম চৰকাৰৰ যিখিনি আজি আত্মনিৰ্ভৰ আঁচনি আছিল তাৰ অধীনত মানে আজি ইণ্টাৰভিউৰ কাৰণে মোক মাতিছিল। তাত আহি আমি এপ্লাই কৰিছিলোঁ। মানে আমাৰ প্ৰজেক্টটো আছিল ডায়েগনষ্টিক লেবৰেটৰী চেণ্টাৰ। প্ৰথমে মোক ছাৰে তাক সুধিলে যে তুমি যে
লেপটপ দিবা তাৰ এৰিয়াৰটো কেনেকুৱা এৰিয়াৰ বিষয়ে সুধিলে। আজি ডেটটো কৈ দিয়া, আজি ডেটটো আজি ডেট হ'ল 1/3/24 24 অঁ আৰু মানে কল কৰিছিল। মোক কল কৰিছিল, ছাৰে কল কৰিছিল। ছাৰৰ মানে ইয়াত যিখিনি পালোঁ মানে বহুত ভাল। তাৰপিছত কল লেটাৰো দিছিলে। কল লেটাৰ কৰিছিল মোক, মানে যিখিনি সুধিলে আৰু মানে আমি টেষ্ট কি কৰোঁ, তাত কি কি আছে মানে সুধিলে যে তোমাৰ মিচিং কেইটা আছে বা কেইটা ল'বা, তাৰ বিষয়ে সুধিলে যে তোমাৰ যদি এটা টেষ্টৰ ৰিজাল্ট যদি হাই হয় তেতিয়াহ'লে তুমি কি কৰিবা, কাৰ লগত কনচাল্ট কৰিবা। তেতিয়া আৰু ক'লে যে তুমি অকলেই ডায়েগনষ্টিক এখন দিব পাৰিবা নেকি। নহয়, মোৰ মানে এটা কিবা কনচাল্টেণ্ট হিচাপে মোৰ পেথলজিষ্ট লাগিব, সেইখিনি সুধিছিল। আৰু ডকুমেণ্ট কি কি চাইছিল? ডকুমেণ্ট চাইছে, ডকুমেণ্ট আমাৰ গোটেইখিনি চাইছে আৰু যিখিনি ডকুমেণ্ট আছে ৰিকুৱাৰ্ড ডকুমেণ্ট গোটেইখিনি চাইছে আৰু আমাৰ ডিপ্ল'মা আছিল ডিপ্ল'মাখন চাইছে। আৰু ডিপ্ল'মাৰ যিটো মানে ডিপ্ল'মা আছে তাৰ পৰাই আমাক কোৱেশ্যন কৰিছে। আৰু পঢ়া শুনা কিমান আপোনাৰ? আমি BSc কেমেষ্ট্ৰি লৈ BSc কৰিছোঁ কেমেষ্ট্ৰি লৈ, আৰু আমাৰ এইফালে B.Ed আছে, ডিপ্ল'মা আমাৰ আছে TMLT শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা। আৰু ছেক্টৰটো কি আছিল? ছেক্টৰটো আছিল যে ডায়েগনষ্টিক লেবৰেটৰী চেণ্টাৰ। অঁ ঠিক আছে। এতিয়া কি ক'লে ভিতৰত? গতিকে আমাক কি ক'ব আৰু আমাক সুধিছিল গোটেইখিনি কোৱেশ্যনখিনি এনচাৰ দিয়াৰ পিছত থেংক ইউ বুলি ক'লে যে হ'ব। ঠিক আছে, থেংক ইউ। মোৰ নাম মহম্মদ ইছলাম হক। মই আজি ইয়াত কোকৰাঝাৰ অসম চৰকাৰৰ আঁচনিৰ ইণ্টাৰভিউ দিবলৈ আহিছোঁ। আৰু ইয়াতে আমাৰ কাগজ পাতি কিবা ইমান ভয় খাব লগা কথা নাই, ইমান বেছি এও কৰা নাই। সিহঁতে যিটো ভাল সেইটো কৈছে, মোক প্ৰশ্ন কৰিছে কি কৰা, মই বাঁহৰ উদ্যোগত কাম কৰি আছোঁ, কিবা পানী চানী চাইব কৰিছোঁ, সেইটোৱে বেছি ক'ব লগা একো নাই। এনে ডকুমেণ্ট কি কি চাইছে? ডকুমেণ্ট মোৰ যিটো হয় আপোনাৰ স্কুলৰ ডকুমেণ্ট সেইটো চাইছে, আৰু বেলেগ একো চোৱা নাই। চব অৰিজিনেল চাইছে না? চব অৰিজিনেলে চাইছে। কিবা জেৰক্স লাগিছে নেকি? নাই জেৰক্স লগা নাই, চব অৰিজিনেলে। আৰু ভিতৰত কি কি কোৱেশ্যন সুধিছিল? ভিতৰত সুধিছিল যে তুমি কি কৰা, তোমাৰ ডেট অফ বাৰ্থ, মানে এইবিলাকে বেছি বিশেষ কথা কোৱা নাই। মানে কি কৰি আছা, জানি কি কৰিবা এইটোৱে। চ' আজিৰ কাৰণে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।